খন্তেক সময়ৰ পাছতেই 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ এক্সিট পোলসমূহ প্ৰকাশ পাব। এক্সিট পোলসমূহে যি কথাই নকওক লাগিলে, মই ৰাইজৰ দল আৰু বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীসকলৰ আৰু বিৰোধী ঐক্যমঞ্চৰ সকলো দলৰ কৰ্মীসকলক ধৈৰ্য ধৰি ষ্ট্ৰং ৰুম সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। মই নিশ্চিত হৈ আছোঁ, ৰাইজৰ দল নিশ্চিত হৈ আছে যে 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ মানুহে পৰিৱৰ্তনৰ কাৰণে বিজেপি চৰকাৰ বদলাবৰ কাৰণে ভোটদান কৰিছে। এইবাৰ বিৰোধী ঐক্যমঞ্চই চৰকাৰ গঠন কৰিব। এইবাৰ ৰাইজৰ জয় হ'ব। ৰাইজে বিজেপি চৰকাৰৰ যি তিতা কেঁহা পালে, বিজেপি চৰকাৰৰ পৰা যি অত্যাচাৰ পালে, বিজেপি চৰকাৰৰ পৰা যি দমন নিষ্পেষণ, যি ধৰণৰ ভাবুকি পালে, সেই সমস্ত দমন নিষ্পেষণ অত্যাচাৰ সকলোকে নাইকিয়া কৰিবৰ কাৰণে এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমবাসী ৰাইজে ঐক্যবদ্ধভাৱে এইবাৰ বিৰোধী ঐক্যমঞ্চৰ বিৰোধী দলবিলাকৰ পক্ষত ভোটদান কৰিছে। সেইকাৰণে এক্সিট পোলে যিয়ে নকওক লাগিলে, এক্সিট পোলবিলাকে সাধাৰণতে চৰকাৰী পক্ষত কথা কয়। এক্সিট পোলবিলাকৰ গোটেই ছিষ্টেমটোতে সেই সমস্যাটো থাকি যায়। কাৰণ তেওঁলোকে এক্সিট পোল মানে তেওঁলোকে অসমৰ যিমান মানুহে ভোট দিছে তেওঁলোকৰ পৰা মতামত নলয়। তেওঁলোকে মতামত লয় গোটেই অসমৰ 5,000 বা 6,000 মানুহৰ পৰা বা 2,000 বা 3,000 মানুহৰ পৰা চেম্পল চাৰ্ভে। কোনোবা এটা চেণ্টাৰত কেইজনমান মানুহৰ পৰা তেওঁলোকে মতামত লয়। গতিকে সেই কেইজন মানুহৰ মতামতে কেতিয়াও অসমৰ ৰাইজৰ বা জনগণৰ মতামত কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে চেম্পল চাৰ্ভে যিয়েই নকওক লাগিলে সেইটোকে একেবাৰে শুদ্ধ বুলি ভাবি থকাটো এটা অবিজ্ঞানসন্মত কথা। মই ভাবোঁ মোৰ গোটেই জীৱনৰ দীঘলীয়া আন্দোলনৰ জনতাৰ লগত থকা সম্পৰ্কৰ পৰা মই এইবাৰ আপোনালোকক ক'ব পাৰোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে 2016 চনৰ বিধানসভা নিৰ্বাচনৰ দৰে পৰিৱৰ্তনৰ কাৰণে ভোটদান কৰিছে। 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে এইবাৰ চৰকাৰ সলনি কৰিবৰ কাৰণে, সাম্প্ৰদায়িক ফেচিবাদী চৰকাৰ সলনি কৰিবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাক বদলাই দিবৰ কাৰণে ভোটদান কৰিছে। সেইকাৰণে মই সকলো মানুহক ধৈৰ্য ধৰি ৰ'বৰ কাৰণে আহ্বান জনাইছোঁ। এক্সিট পোলে কি কয় মই নাজানো, খন্তেক সময়ৰ পাছত এক্সিট পোল ওলাব। কিন্তু মই জানো যে এই এক্সিট পোলে বিজেপি চৰকাৰৰ পক্ষতেই কথা ক'ব, কাৰণ যিসকলৰ পৰা মতামত লয় সাধাৰণতে চৰকাৰৰ বিপক্ষত কথা ক'বলৈ দিগদাৰ পায়। সেইকাৰণে এই মুহূৰ্তত এক্সিট পোলৰ ৰিজাল্ট দেখি কোনো বিৰোধী পক্ষৰ মানুহে, সেয়া ৰাইজৰ দলে হওক, সেয়া কংগ্ৰেছেই হওক, সেয়া জাতীয় পৰিষদেই হওক, সেয়া APHLCয়ে হওক, সেয়া বামপন্থী দলবিলাকেই হওক, কোনেও যাতে কেতিয়াও বিতত নহয়, ভয় নাখায়, ধৈৰ্যচ্যুতি নঘটায়, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। এতিয়া আমাৰ সকলোৰে দায়িত্ব হ'ল আমাৰ ষ্ট্ৰং ৰুমবিলাক সুৰক্ষিত কৰি ৰখা, ষ্ট্ৰং ৰুমবিলাক সঠিকভাৱে পহৰা দি থকা, আৰু ষ্ট্ৰং ৰুমত যাতে কেতিয়াও কোনো গণ্ডগোল কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰি ৰখা। মই এক্সিট পোল প্ৰকাশৰ আগে আগে সমগ্ৰ অসমবাসী ৰাইজক, বিশেষকৈ পৰিৱৰ্তনকামী ৰাইজক সকলোকে নিজৰ নিজৰ সমষ্টিৰ ষ্ট্ৰং ৰুমসমূহ সুৰক্ষিত কৰি পহৰা দি থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু মই নিশ্চয়তা প্ৰদান কৰিছোঁ যে এইবাৰ ৰাইজৰ জয় হ'ব, বিজেপি চৰকাৰ পৰাভূত হ'ব, চৰকাৰ পৰিৱৰ্তন হ'ব আৰু বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ হ'ব, আৰু আমি পৰিৱৰ্তনৰ সোৱাদ অসমৰ ৰাইজক দিব পাৰিম। ধন্যবাদ। জয় অসম।